নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আগন্তুক এডিআৰই গ্ৰেড 4 এক্সামৰ বাবে লগতে আছাম পুলিচ ABUBৰ বাবেও উপযোগী হোৱাকৈ গণিতৰ 2 ডাইমেনশ্যনেল মেনচুৰেশ্যন অৰ্থাৎ দ্বিমাত্ৰিক পৰিমিতিৰ কেইটামান ইম্পৰ্টেণ্ট MCQs লৈ আহিছোঁ। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে 3 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ বাহুযুক্ত ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। The area of the triangle whose sides are 3 cm, 5 cm and 6 cm is. এনেকুৱা তিনটা বেলেগ বেলেগ সাইজ যদি দিয়া থাকে আমাৰ বাহুবিলাক যদি দিয়া থাকে আমি হিৰণৰ সূত্ৰটো ইউজ কৰিম মানে প্ৰথমতে আমাক s উলিয়াই লম। s মানে কি এই পৰিসীমাৰ আধা 3 5 আৰু 6 এটো হৈছে এটা পৰিসীমা তাক আধা আধা মানে 2 ডিভাইড কৰিব লাগিব কিমান হ'ব 14/2 তাৰ মানে 7 এটাকে আমি কি পাম এৰিয়াটো কেনেকৈ পাম s minus a ফৰ্মুলাটো কি আছিল s minus b s minus c root over কি হ'ব s মানে 7 7 ৰ পৰা a মানে 3 গলে কিমান হ'ব 7 ৰ পৰা 3 যদি বিয়োগ কৰো কিমান হ'ব 4 হ'ব ইনটু s minus b তাৰ মানে 7 ৰ পৰা 5 বিয়োগ কৰিম 7 ৰ পৰা 5 গলে কিমান থাকে 2 থাকে তাৰ পৰা 7 ৰ পৰা 6 বিয়োগ কৰিম 7 ৰ পৰা 6 গলে কিমান থাকে 1 থাকে এতিয়া আমি কি কৰিম 4 ৰ বৰ্গমূলটো আমি পাম মানে 4 ৰ বৰ্গমূল কিমান 2 আৰু ভিতৰত কোন কোন থাকি যাব 7 2 আৰু 1 থাকি যাব 7 2 14 14 1 14 তাৰ মানে 2√14 2√14 হয় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন বি 2√14 নেক্সট 200 সেন্টিমিটাৰ স্কয়াৰ কালি থকা এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা নিৰ্ণয় কৰা The perimeter of an isosceles right angle triangle having an area 200 centimeter square is আমাৰ আইসোস্কেল ৰাইট এংগল ট্ৰায়াঙ্গল আইসোস্কেল মানে দুটা বাহু সমান থাকিব লগতে ৰাইট এংগল হ'ব লাগিব এইটো এটা বাহু সমান এইফালে এটা বাহু সমান এই দুটা বাহু সমান x বুলি ধৰি ললো আৰু ৰাইট এংগল মানে 90 ডিগ্ৰী হ'ব লাগিব এই বাহুটোৰ এনেকুৱা আইসোস্কেল ট্ৰায়াঙ্গলৰ আমাৰ কি লাগে পৰিসীমা লাগে গতিকে ইয়াৰ পৰিসীমা জানিব হলে এইটো সাইডটো আমাৰ x হৈ আছে এইটো সাইড x হৈ আছে আইসোস্কেল ট্ৰায়াঙ্গল মানে যেটো ৰাইট এংগল ট্ৰায়াঙ্গল হয় সমকোণী ত্ৰিভুজৰ এই অতিভুজডাল কেনেকৈ পাই আমি কেনেকৈ পাম এটো পাইথাগোৰাছৰ ফৰ্মুলা মতে এটো কি হ'ব √(x² + x² তাৰ মানে ইয়াত x আছে ইয়াত x আছে গতিকে এটো √(x² + x²) গতিকে এই তিনটাৰ মান আমি জানিব লাগিব x ৰ মান জানিব লাগিব আৰু √(x² + x² মান জানিলে এই তিনটা বাহু যদি আমি যোগ কৰি দিও পৰিসীমা পাই যাম গতিকে আমি এই x ৰ মান আমি কেনেকৈ উলিয়াম ত্ৰিভুজটোৰ আমাৰ কি দিয়া আছে হাফ পূৰণ ভূমিটো x হয় আৰু উন্নতিটো x হয় হাফ বেস x হাইট x হাফ পূৰণ ভূমি পূৰণ উন্নতি কিমান হয় হেতুৱে কালি হয় কালি কিমান আছে 200 হেতু 200 আছে তেতিয়া হলে কি হ'ব এই দুইটো ইফালে 200 ৰ লগত কি যাব পূৰণ হলে 400 হ'ব তাৰ মানে x * x 400 ইয়াৰ পৰা আমি কি পাম x * x মানে 20 পূৰণ 20 400 টো 20 পূৰণ 20 তাৰ মানে x ৰ মান কিমান পাইছো আমি 20 পাইছো গতিকে এইটো হৈছে এটা সাইড ইফালে 20 আছে ইফালে এটা সাইড কিমান আছে 20 আছে গতিকে এইটো কি হ'ব 3 নম্বৰ সাইডটো কি হ'ব √(20² তাৰ মানে 20² মানে 400 এফালে 20² মানে 400 দুবাৰ থকা কাৰণে আমি 2 পূৰণ 400 লিখিম 400 বৰ্গমূল 20 হয় 20√2 মানে 20 পূৰণ √2 ভ্যালুটো হৈছে 1.41 টো মনত ৰাখিব √2 ভ্যালু হৈছে 1.41 গতিকে 20 আৰু 20 ৰে যদি 1.41 পূৰণ কৰো কি হ'ব 2 * 2 2 4 * 8 2 * 2 28.20 হ'ব 28.20 গতিকে আমাৰ এইটো পালো 28.20 পালো গতিকে পৰিসীমাটো কি হ'ব তিনটা বাহু যোগ কৰিম এটা 20 আনটো বাহু আছে 20 আৰু এইফালৰ বাহুটো হৈছে 28.20 গতিকে তিনটা বাহু যদি আমি যোগ কৰি দিও কিমান হ'ব 20 ইফালে 68.20 এটো মিটাৰত আছিল সেন্টিমিটাৰ আছিল গতিকে সেন্টিমিটাৰ হ'ব 68.2 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 68.2 টো নাছিল 68.3 আছিল গতিকে লগভগ এটো 68.3 এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট the ratio of length and breadth of a rectangle is 21:20 and its perimeter is 16
164 centimeter. What is the length of its diagonal? So question block. আচ্ছা বুঝি লওক কুৱেশ্যনটো দ্য ৰেচিঅ' অফ লেন্থ এণ্ড ব্ৰেথ অফ এ ৰেক্টেংগল ইজ 21:20 তাৰমানে আমাৰ এটা ৰেক্টেংগল আছে এই ৰেক্টেংগলটোৰ লেন্থ আছে 21 আৰু ব্ৰেথ আছে 20 এক্সেক্টলি ভেলু নহয় এইটো ৰেচিঅ'হে হয় 21টো এক্সেক্ট ভেলু নহয় আৰু ইফালে 22 হৈছে ব্ৰেথ তাৰমানে প্ৰস্থটো এই দুটা দিয়া আছে এইটো এক্সেক্ট ভেলু নহয় এইটো ৰেচিঅ' হয় আৰু এণ্ড ইটছ পেৰিমিটাৰ ইজ 164 চেণ্টিমিটাৰ আৰু ইয়াৰ যিটো পেৰিমিটাৰ এই পেৰিমিটাৰটো হৈছে 164 centimeter. এতিয়া what is the length of its diagonal? এতিয়া এই ডায়াগোনালডালৰ লেন্থ কি আছে আমাক উলিয়াব লাগিব what is the length of its diagonal? ডায়াগোনাল মানে এই কৰ্ণডালৰ এইটো যিটো ডায়াগোনাল এই কৰ্ণডালৰ লেন্থ উলিয়াব লাগে তেতিয়াহ'লে 20 আৰু 21 যদি হয় তেতিয়াহ'লে এইটো এটা ৰাইট এংগল ট্ৰাইংগল হৈছে আৰু ৰাইট এংগল ট্ৰাইংগল হ'লে এই কৰ্ণডালে অতিভুজ হ'ব এই অতিভুজটোৰ আমি কেনেকৈ উলিয়াই ৰুট অভাৰ এই 20 স্কোৱাৰ কৰিব লাগিব আৰু 21 স্কোৱাৰ কৰিব লাগিব 20 স্কোৱাৰ আৰু এইটো 21 স্কোৱাৰ এইটো হৈছে পাইথাগোৰাছৰ ফৰ্মুলা মতে গতিকে ৰুট অভাৰ 20 স্কোৱাৰ মানে হৈছে কিমান 400 আৰু 21 স্কোৱাৰ মানে 441 গতিকে 400 কিমান হ'ব 841 এতিয়া 841ৰ বৰ্গমূল কি হ'ব আমি এইটো বৰ্গমূল উলিয়াব হ'লে আমি কি কৰিব লাগিব এই 41টোক আমি এনেকৈ জোৰ কৰি ল'লোঁ 41 এতিয়া 1ক এই ইউনিট ডিজিট 1 পাবলৈ হ'লে আমি কি কৰিব লাগিব আমি একেৰে পূৰণ কৰিব লাগিব আৰু নহ'লে 9ৰে পূৰণ কৰিব লাগিব 1 গুণ 1 হয় 9 9 গুণ 81 81টো 1 থাকে গতিকে এইটো ইউনিট ডিজিট যদি 1 হয় তেতিয়াহ'লে বৰ্গমূলত আমি ইউনিট ডিজিট 1 ল'ব লাগিব নহ'লে 9 ল'ব লাগিব ঠিক আছে আমি ইউনিট ডিজিটটো পাই গ'লোঁ এতিয়া এই 8টো কাৰ মাজত থাকে 8টো থাকে 2 স্কোৱাৰ আৰু 3 স্কোৱাৰ 2 স্কোৱাৰ মানে 4 আৰু 3 স্কোৱাৰ মানে 9 4 আৰু 9ৰ মাজত 8 থাকে এতিয়া এই 8টো কাৰ ওচৰত 4ৰ ওচৰত নে 9ৰ ওচৰত নিশ্চয় 9ৰ ওচৰত হয় গতিকে কি হ'ব এই ডাঙৰটোৰ ওচৰত 8 থকাৰ কাৰণে এই আমি ডাঙৰটোক ল'ম ইউনিট ডিজিট এই ডাঙৰটোক ল'ম এই 1টোক নলওঁ আৰু এই 8টো কিহতকৈ ডাঙৰ 2 স্কোৱাৰ তাৰমানে 4তকৈ ডাঙৰ গতিকে 2 স্কোৱাৰতকৈ ডাঙৰ কাৰণে 2টো ল'ম আমি 2 গতিকে 29 হ'ব 841ৰ বৰ্গমূল কি হ'ব 29 ঠিক আছে এতিয়া 29 তাৰমানে আল্টিমেটলি এইটো কৰ্ণটো কিমান ওলাইছে আমাৰ 29 ওলাইছে এতিয়া 20 21 আৰু 29 এতিয়া আমাৰ পৰিসীমাটো পেৰিমিটাৰটো কিমান দি আছে 164 চেণ্টিমিটাৰ দি আছে পৰিসীমা এইটো এটা ৰেক্টেংগল হয় এই ৰেক্টেংগলটোৰ পৰিসীমা কিমান দি আছে 164 চেণ্টিমিটাৰ দি আছে পৰিসীমা মানে কি চাৰিওটা ছাইড যোগ কৰি 164 হৈছে গতিকে এই দুটা ছাইড কৰিলে কিমান হ'ব এই দুটা ছাইড কিমান হ'ব এই দুটা ছাইড হ'ব ইয়াৰ আধাটো 164ৰ আধা কিমান হ'ব 82 ঠিক একেদৰে এইফালে এই দুটা ছাইড যোগ কৰিলে কিমান হ'ব 82 হ'ব তেতিয়াহে 82 আৰু 82 কৰিলে কিমান হ'ব 164 হয় এতিয়া এই যে 20 আৰু 21 আছে এই 20 21 দুটা যোগ কৰিলে তাৰমানে 82 হয় তাৰমানে এই 82টো কাৰ ভেলু হয় এইটো 20 আৰু 21 যোগ কৰিলে কিমান হ'ব 41 হ'ব তাৰমানে এই 82টো 41ৰ ভেলু হয় এতিয়া আমাক কাৰ লাগে এই 29ৰটো লাগে গতিকে 29টো আমি পূৰণ কৰিম 41ৰে 82 কেইবাৰ যায় দুবাৰ যায় তাৰমানে 2 আৰু 29 পূৰণ কৰিলে 2 9 18 কৰিলে 1 2 4 58 চেণ্টিমিটাৰ আমাৰ এক্সেক্ট ভেলুটো 29 নহয় যেহেতু 20 21 এইবিলাক ৰেচিঅ'হে আছিল 21 আৰু 20টো ৰেচিঅ' আছিল গতিকে আমাৰ এই 29টো এটা ৰেচিঅ' ভেলুৱে হয় গতিকে ইয়াৰ অৰিজিনেল ভেলুটো পাবলৈ হ'লে আমি এই 29 এনেদৰে 82 41 ডিভাইড কৰি 29 ইনটু কৰিব লাগিব 2 আৰু 29 ইনটু কৰিলে 58 চেণ্টিমিটাৰ এইটো এক্সেক্ট ভেলু হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 58 চেণ্টিমিটাৰ নেক্সট if each side of a square field is increased by 12% then by what percent has the area of the field increased এইটো কি কৈছে if each side of a square field এটা বৰ্গাকৃতিৰ ফিল্ড আছে এটা ক্ষেত্ৰ আছে এই বৰ্গটোৰ বাহুবিলাক প্ৰতিটো দিশত কিমান পাৰ্চেণ্ট ইনক্ৰিজ কৰিছে এইফালে আৰু এই দুটা সাইড প্ৰতিটো ফালে 12% ইনক্ৰিজ কৰিছে 12% ইনক্ৰিজ কৰোঁতে এইটো এই অৰিজিনেল বাহুটো অৰিজিনেল যিটো বৰ্গক্ষেত্ৰ তাতকৈ এই যিটো ইনক্ৰিজ কৰি যি বৰ্গক্ষেত্ৰ হৈছে সেই বৰ্গক্ষেত্ৰটোৰ
কালি কিমান বৃদ্ধি পাব সেইটো লাগে উলিয়াব লাগে এতিয়া আমি কি কৰিম কিমান পাৰ্চেণ্ট ইনক্ৰিজ কৰিলে 12% 12%ৰ আমি ফ্ৰেকশ্যন ভেলু উলিয়াই ল'ম 12% মানে 100 ভাগৰ 12 এতিয়া 2 ডিভাইড কৰিম 4 ডিভাইড কৰিম 4 3 গুণ 12 4 25 100 তাৰমানে 3/25 তাৰমানে 25ত 3 বাঢ়িল তাৰমানে আগতে 25 আছিল কালি বাহু দিক আগতে 25 আছিল এতিয়া কিমান হৈ গ'ল 25ত 3 বাঢ়িলে কিমান হ'ব 28 হৈ গ'ল সেইটো হ'ল তেতিয়াহ'লে কালি কিমান বৃদ্ধি পাব এৰিয়া অফ দ্য ফিল্ড ইনক্ৰিজ কালি কিমান বৃদ্ধি পাব কালি পাবলৈ হ'লে এই হেৰিটো কি কৰিব লাগিব কালি পাবলৈ হ'লে বাহুক আমি কি কৰোঁ স্কোৱাৰৰ কালি কেনেকৈ ওলায় বাহুক আমি কি কৰোঁ বাহুক স্কোৱাৰ কৰিলে বৰ্গৰ কালি নোলায় জানো বৰ্গৰ ক্ষেত্ৰত গতিকে এইকেইটা বাহুৰ ৰেচিঅ' হয় 25-28 আগতে 25 আছিল এতিয়া 12% ইনক্ৰিজ কৰাৰ লগে লগে 28 হ'ল এতিয়া আমি কি কৰিম 25ক স্কোৱাৰ কৰিম 25ক স্কোৱাৰ কৰিলে কিমান হ'ব 625 হয় আৰু 28ক স্কোৱাৰ কৰিলে কিমান হ'ব 28ক স্কোৱাৰ কৰিলে কিমান হ'ব 64 2 দুগুণ 4 2 8 দুগুণ 16 2 লং 32 4 6 2 8 784 হয় 28ক স্কোৱাৰ কৰিলে কিমান হয় 784 হয় এতিয়া কিমান বাঢ়িল আগতে কালি আছিল 625 এতিয়া হৈ গ'ল 784 কিমান বাঢ়িল ইয়াত কিমান বাঢ়িল 625ত কিমান বাঢ়িল 14ৰ পৰা 5 গ'লে 9 7ৰ পৰা 2 গ'লে 5 7ৰ 5 হৈ গ'লে 159 বাঢ়িল 159 বাঢ়ি গ'ল গতিকে এইটো আমি পাৰ্চেণ্টেজত উলিয়াব হ'লে কি কৰিলোঁ 100 ইনটু কৰিব লাগিব এতিয়া 159/625 এইটো কি কৰিম আমি এতিয়া 4 কাটিম 25 কাটিম 4 25 100 হ'ল আৰু এইফালে 25 25 625 হ'ল তাৰমানে এতিয়া কি থাকিল 4 9 গুণ 36 6 3 4 গুণ 60 63 আৰু এইফালে তলত আছে 25 636ক যদি 25 ডিভাইড কৰোঁ আমি কি পাম 25ৰে আমাৰ 63ক আমি কেইবাৰ যাব 25ৰে 63 দুবাৰ যায় 2 25 50 হয় আৰু থাকিল 13 আৰু 136 এবাৰ কেইবাৰ যাব 136 হ'লে 5 বাৰ যাব 5 25 125 হয় আৰু 11 বাকী থাকিল 11 বাকী থাকিলে পইণ্ট দিলে আমাৰ 110 হ'ব 4 25 100 নেক্সট আকৌ 4 25 100 25.44 এইটো হ'ব ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন বি 25.44% ইমান পাৰ্চেণ্ট কালি বৃদ্ধি পাব নেক্সট এটা ৰম্বাছৰ পৰিসীমা 20 সেণ্টিমিটাৰ আৰু ইয়াৰ এটা কৰ্ণৰ দৈৰ্ঘ্য 6 সেণ্টিমিটাৰ ৰম্বাছটোৰ ক্ষেত্ৰফল কিমান আমাক এটা ৰম্বাছ দিয়া আছে এই ৰম্বাছটোৰ পৰিসীমা 20 সেণ্টিমিটাৰ পৰিসীমা যদি 20 হয় তেতিয়াহ'লে ৰম্বাছৰ আটাইকেইটা বাহু সমান থাকে তেতিয়াহ'লে এটা বাহুত কিমানকৈ পৰিছে 5কৈ পৰিছে 5 5 5 5 নহয় জানো এটা ৰম্বাছৰ পৰিসীমা 20 সেণ্টিমিটাৰ A rhombus has its perimeter 20 centimeter and the length of one of its diagonal is 6 centimeter. What is the area of the rhombus? এতিয়া এটা ৰম্বাছৰ পৰিসীমা 20 সেণ্টিমিটাৰ গতিকে এটা বাহুত 5 5কৈ পৰিল ঠিক আছে 5 5 5 5 গতিকে 5 5 10 5 15 5 20 সেণ্টিমিটাৰ এইটো পৰিসীমা ইয়াৰ এটা কৰ্ণৰ দৈৰ্ঘ্য 6 সেণ্টিমিটাৰ তাৰমানে ইয়াৰ এটা কৰ্ণ কিমান আছে 6 আছে তেতিয়াহ'লে হোৱাট ইজ দ্য এৰিয়া অফ দ্য ৰম্বাছ এই ৰম্বাছটোৰ কালি লাগে গতিকে এটা কৰ্ণ যদি আমাক 6 যদি দিয়া আছে আনটো কৰ্ণ আমি কেনেকৈ উলিয়াম এটা কৰ্ণ যদি D1 হয় সেইটো আমাক 6 দিয়া আছে 6 সেণ্টিমিটাৰ আনটো কৰ্ণ D2 এইফালৰ কৰ্ণটো সেইটো কেনেকৈ উলিয়াব সেইটোৰ কাৰণে ফৰ্মুলা এটা আছে 4 সাইড স্কোৱাৰ সাইডটোক যদি আমি এইটো 4 × 5 স্কোৱাৰ তাৰমানে 4 × 5 স্কোৱাৰ মাইনাছ তাৰ পৰা এই D1 যে আছে D1 কৰ্ণটো 6 তাক আমি স্কোৱাৰ কৰি মাইনাছ কৰিম এইটো হৈছে সেকেন্ড কৰ্ণটো দ্বিতীয় কৰ্ণটো পাবলৈ হ'লে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম গতিকে 4 25 5 স্কোৱাৰ মানে 25 হয় 4 25 100 হ'ব আৰু 6 স্কোৱাৰ মানে 36 এতিয়া 100ৰ পৰা 36 গ'লে কিমান থাকিব 64 থাকে 64ৰ বৰ্গমূল কিমান হয় 8 তাৰমানে এইফালৰ কৰ্ণটো 8 ওলাইছে ঠিক আছে এতিয়া
কৰ্ণ এই ৰম্বাছটোৰ কালি কিমান হ'ব ৰম্বাছৰ কালি ওলোৱা ফৰ্মুলাটো কি আছিল হাফ ইনটু d1 ইনটু d2 আছিল হাফ পূৰণ d1 মানে আছে 6 আৰু d2 আছে 8 দুয়ে 6 কেইবাৰ যায় 3 বাৰ যায় 3 8 গুণ 24 সেন্টিমিটাৰ স্কয়াৰ এইটো হ'ব ৰম্বাছটোৰ কালি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 24 cm স্কয়াৰ ঠিক আছে এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ 4 গুণ যদি আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল 576 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে এই আয়তক্ষেত্ৰৰ পৰিসীমা কিমান The length of a rectangle is 4 times of its breadth তাৰমানে আয়তক্ষেত্ৰৰ দৈৰ্ঘ্যটো ইয়াৰ প্ৰস্থৰ 4 গুণ হয় If the area of the rectangle is 576 cm then what is the perimeter of this rectangle এটা আয়তক্ষেত্ৰটোৰ ক্ষেত্ৰফল 576 cm স্কয়াৰ আয়তক্ষেত্ৰটোৰ পৰিসীমা কিমান এতিয়া আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ 4 গুণ প্ৰস্থটোক আমি x বুলি ধৰি লম প্ৰস্থটোক কি বুলি ধৰি লম প্ৰস্থটো আমি কি ধৰি লৈ লম x বুলি ধৰি লম তেতিয়াহলে দৈৰ্ঘ্যটো কিমান হ'ব 4 গুণ বুলি কৈছে না 4x হ'ব এতিয়া দৈৰ্ঘ্যৰ প্ৰস্থ পূৰণ কৰিলে কালি ওলাই দৈৰ্ঘ্য পূৰণ প্ৰস্থ তাৰমানে 4x * x যদি কৰো তেতিয়া আমি কালিটো পাই যাম আৰু সেই কালিটো আমাক কিমান দিয়া আছে 576 দিয়া আছে 576 সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে আমাক তেতিয়াহলে কি হ'ব 4 ৰে 576 কেইবাৰ যায় 4 গুণ 4 4 4 গুণ 16 4 গুণ 4 উত্তৰ থাকিল 36 4 গুণ 36 149 ঠিক আছে নে 16 16 4 4 গুণ 16 সৰি 144 x * x = 144 পালো তাৰ মানে কি x * x মানে কিমান 144 মানে 12 পূৰণ 12 তাৰ মানে x ৰ ভ্যালু কিমান পালো আমি 12 পালো তাৰ মানে প্ৰস্থ কিমান পালো 12 পালো তেতিয়াহলে দৈৰ্ঘ্য কিমান হ'ব 4 আৰু x মানে 4 * 12 হ'ব তাৰ মানে 48 পালো প্ৰস্থ 12 আৰু দৈৰ্ঘ্য 48 পালো তেতিয়াহলে এই আয়তক্ষেত্ৰটোৰ পৰিসীমা কিমান হ'ব পৰিসীমা কেনেকৈ হ'লে 2 পূৰণ দিক যোগ প্ৰস্থ দিক আছে 12 আৰু প্ৰস্থটো আছে 48 12 আৰু 48 2 পূৰণ 12 48 60 হয় 2 60 কিমান হ'ব 120 সেন্টিমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো হ'ব অপচন সি 120 সেন্টিমিটাৰ নেক্সট 14 মিটাৰ ব্যাসৰ এখন বৃত্তাকাৰ বাগিচাৰ চাৰিওফালে 70 সেন্টিমিটাৰ বহল পথ নিৰ্মাণ কৰা হয় পথটোৰ ক্ষেত্ৰফল কিমান হ'ব বৰ্গমিটাৰত উলিয়াব লাগে A 70 cm wide path is made around a circular garden having a diameter of 14 meters. What is the area of the path in meter square? এতিয়া ইয়াৰ অৰ্থটো আমি কুৱেশ্যনটো আমি ফিগাৰৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিম এটা সাৰ্কুলাৰ গাৰ্ডেন আছে এনেকুৱাকৈ সাৰ্কুলাৰ গাৰ্ডেন এটা আছে আৰু ইয়াৰ চাৰিওফালে এটা 70 সেন্টিমিটাৰৰ এনেকুৱা এটা পথ 70 সেন্টিমিটাৰ বহল এটা পথ নিৰ্মাণ কৰা হৈছে এই বাগিচাখন যে এই বাগিচাখনৰ ব্যাস কিমান আছে 14 মিটাৰ ব্যাস আছে কিমান আছে ডায়ামিটাৰটো কিমান আছে 14 মিটাৰ আছে ডায়ামিটাৰটো যদি 14 হয় তেনেহলে ইয়াৰ ৰেডিয়াস কিমান হ'ব ব্যাসাৰ্ধটো কিমান হ'ব 7 মিটাৰ হ'ব এই চেণ্টাৰৰ পৰা ইয়াৰ যি পৰিসীমা তালৈ কিমান হ'ব 7 মিটাৰ হ'ব যেহেতু আমাৰ 14 মিটাৰ হয় 14 মিটাৰৰ আধা 7 মিটাৰ হেতু আছে আৰু এই ৰাস্তাটো যি চাৰিওফালে যে বাগিচাখনৰ চাৰিওফালে এইখিনি বাগিচা হয় একচুয়ালি এই বাগিচাখিনিৰ এই বাগিচাটোৰ চাৰিওফালে এই ৰাস্তাটো বহল কিমান আছে এই ৰাস্তাটো বহল আছে 70 সেন্টিমিটাৰ কিমান বহল আছে 70 সেন্টিমিটাৰ ইয়াক যদি আমি মিটাৰত লিখো কি হ'ব মিটাৰত ল'বলৈ হ'লে আমি 1 ৰে ডিভাইড কৰিব লাগিব নহয় জানো 1 ৰে ডিভাইড কৰিলে দুটাৰ আগত পইণ্ট আহি যাব তাৰমানে 0.7 হ'ব 0.7 মিটাৰ হৈ যাব তাৰ মানে এইটো আছে কিমান আছে 0.7 মিটাৰ আছে এইটো বহল ৰাস্তাটো ইমান বহল আছে এতিয়া এই ৰাস্তাটোৰ পথটোৰ ক্ষেত্ৰফল তাৰমানে এই যি ৰাস্তা বনাইছে আমাৰ এই পথ এই ৰাস্তাটোৰ কালি পাবলৈ হ'লে কি কৰিব লাগিব এই এটা ইয়াত দুটা বৃত্ত গঠন হৈছে ভালদৰে মন কৰক চিত্ৰটো ইয়াত দুটা বৃত্ত গঠন হৈছে ডাঙৰ বৃত্তটোৰ পৰা সৰু বৃত্তটো বিয়োগ কৰি দিলে এই ৰাস্তাটোৰ এৰিয়া ওলাই পৰিব হয়নে এতিয়া ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আছে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ 7 আৰু লগতে 0.7 যোগ হৈ যাব তাৰমানে এই ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ এইখিনিৰ পৰা একেবাৰে বাহিৰলৈকে এই বৃত্তটোৰ ব্যাসাৰ্ধ এটো যদি আমি ক্যাপিটেল R ৰে ডেনোট কৰো তেতিয়াহলে কি হ'ব 7 আৰু এই 0.7 যোগ হৈ যাব তাৰমানে 7.7 হৈ যাব এটো হৈছে ডাঙৰ বৃত্তটোৰ
ডাঙৰ বৃত্তটোৰ কি হয় এইটো ৰেডিয়াছ 7.7 মিটাৰ আৰু সৰু বৃত্তটোৰ কাৰণে যদি r ধৰো স্মল r তাৰ ৰেডিয়াছটো হ'ব সৰু বৃত্তটোৰ কাৰণে এইটোৱে হ'ব 7 মিটাৰ সৰু বৃত্তটোৰ কাৰণে এই লেংথটোৱে হ'ব সৰু বৃত্তটোৰ 7 মিটাৰ এই দুটা বৃত্তৰ ৰেডিয়াছ আমি পাই গৈছো গতিকে সেই ডাঙৰ বৃত্তটোৰ কালিৰ পৰা সৰু বৃত্তটোৰ কালিটো আমি মাইনাছ কৰিলে এইটো এনসাৰ ওলাই গ'ল গতিকে ডাঙৰ বৃত্তটোৰ কালি পাই r স্কয়াৰ আৰু সৰু বৃত্তটোৰ কালি পাই r স্কয়াৰ স্মল r লৈছো বিয়োগ কৰিম এতিয়া পাইটো কমন ললো পাই যদি কমন লওঁ ভিতৰত কি থাকি যাব r স্কয়াৰ থাকি যাব আৰু ইফালে থাকি যাব স্মল r স্কয়াৰ থাকি যাব পাই r ক স্কয়াৰ r মানে 7.7 তাক স্কয়াৰ কৰিম আৰু এইটো স্মল r মানে হৈছে 7 ক স্কয়াৰ কৰিম এতিয়া এখিনি যদি আমি কৰো কি পাম পাই 7.7 স্কয়াৰ তাৰ মানে 7.7 ক যদি আমি স্কয়াৰ কৰো কি পাম 7 আৰু 49 7 আৰু 49 2 7 আৰু 49 2 গুণ 18 টো কৰিলে 2 4 থাকে 98 9 12 19 5929 তাৰ মানে 59.29 হ'ব আৰু ইফালে 7 ক স্কয়াৰ কৰিলে হ'ব 49 এতিয়া পাই 59.29 তাৰ মানে এই 59.29 ৰ পৰা 49 আমি যদি বিয়োগ কৰো নৰ পৰা নগলে 10.29 তাৰ মানে 10.29 থাকে তাৰ মানে 10.29 পাই গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো আছে অপচন সি 10.29 পাই নেক্সট এটা বাহু 35 মিটাৰ আৰু এটা কৰ্ণ 37 মিটাৰ থকা আয়তাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফল কিমান এটা বাহু আছে 35 মিটাৰ আৰু এটা কৰ্ণ আছে 37 মিটাৰ এই আয়তাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফল কিমান হোৱাট ইজ দ্য এৰিয়া অফ এ ৰেক্টেংগুলাৰ ফিল্ড হেভিং ওৱান সাইড 35 মিটাৰ এণ্ড ওৱান ডায়াগোনেল 37 মিটাৰ এতিয়া আমাক এটা ৰেক্টেংগুলাৰ আমি আঁকি লওঁ ৰেক্টেংগল ইয়াৰে ওৱান সাইড 35 আছে আৰু এটা কৰ্ণ 37 আছে 35 37 এতিয়া পাইথাগোৰাছ ট্ৰিপলেটছ মতে আমাৰ এইটো সাইড কিমান হ'ব আমাৰ আন এটা সাইড এই ৰেক্টেংগলটোৰ এই যি আয়ত ক্ষেত্ৰ এই আয়ত ক্ষেত্ৰৰ আন এটা সাইড আমি উলিয়াই ল'ব লাগিব হেতু আমি উলিয়াম কেনেকৈ এইটো সাইড পাবলৈ হলে আমি কি কৰিব লাগিব ৰুট অভাৰ 37 স্কয়াৰৰ পৰা 35 স্কয়াৰটো আমি মাইনাস কৰিব লাগিব পাইথাগোৰাছৰ যি ফৰ্মুলা সেই ফৰ্মুলা মতে আমি এইটো এনেকৈ মাইনাস কৰিলে আমি এই সাইডটো ওলাই পৰিব গতিকে এই সাইডটো যদি আমি উলিয়াই লওঁ কি হ'ব এইটো a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা হয় এবাৰ হ'ব 37 মাইনাস 35 আৰু এবাৰ হ'ব 37 প্লাস 35 এইটো a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাটো আছিল যে a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাটো কি হয় a মাইনাস b a প্লাস b নহয় জানো এইটো ফৰ্মুলাত আমি এইটো ভাঙি ললো 37 পৰা 35 গলে কিমান থাকে 2 থাকে আৰু 37 প্লাস 35 যদি যোগ কৰো আমি কিমান হ'ব 5 7 12 72 হয় ৰুট অভাৰ চিহ্ন আছে ৰুট অভাৰ 2 আৰু 72 পূৰণ কৰিলে কিমান হ'ব 2 গুণ 4 144 144 হৈছে 144 বৰ্গমূল কিমান হয় 12 হয় তাৰ মানে আমি পাইথাগোৰাছ ট্ৰিপলেটছ আমি মনত ৰাখিব লাগিব 37 35 এফালে হৈছে 12 তাৰ মানে 12 35 আৰু 37 এনেকৈ পাইথাগোৰাছ ট্ৰিপলেটবিলাক আপোনালোকে মনত ৰাখিব তেতিয়া সহজ হ'ব 35 আৰু 37 যদি জানা থাকে তেতিয়াহ'লে 12টো আনটা বাহুত 12 হ'ব গতিকে 37 35 12 এনেকৈ পাইথাগোৰাছ ট্ৰিপলেটবিলাক যদি মনত থাকে সহজে এইটো এইখিনি ইমানখিনি নকৰিলেও হয় আৰু 37 35 12 12 35 37 গতিকে আন এটা বাহু যদি আমি 12 পালো এটা দৈৰ্ঘ্যটো 12 প্ৰস্থটো 35 গতিকে ইয়াৰ ক্ষেত্ৰফল কি হ'ব এৰিয়া কি হ'ব এৰিয়া কেনেকৈ ওলাব এই 35 আৰু 12টো পূৰণ কৰি দিম 35 আৰু 12 পূৰণ কৰি দিম 35 আৰু 12 পূৰণ কৰিলে কিমান হ'ব 2 35 37 শূন্য গ'ল 7 1 35 35 7 42 420 মিটাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 420 মিটাৰ নেক্সট যদি এটা সামুদ্ৰিকৰ ক্ষেত্ৰফল 508 মিটাৰ স্কয়াৰ আৰু ইয়াৰ ভূমি 40 মিটাৰ হয় তেন্তে সামুদ্ৰিকটোৰ সংশ্লিষ্ট উচ্চতা কিমান হ'ব এতিয়া আমাৰ পেৰালেলোগ্ৰাম এটা আছে if the area of a parallelogram is 508 meter square and its base is 40 meter then what is the corresponding height of the parallelogram এতিয়া আমি এটা পেৰালেলোগ্ৰাম ড্ৰ কৰিম এটা সামুদ্ৰিক আছে এইটো এই সামুদ্ৰিকটোৰ কি হৈছে এৰিয়া দিয়া আছে
আৰু ইয়াৰ বেছটো কিমান দিয়া আছে 40 মিটাৰ এই বেছটো কিমান দিয়া আছে 40 মিটাৰ তেতিয়াহ'লে ইয়াৰ হাইটটো লাগে এইটো লাগে হাইট এই হাইটটো লাগে হয়নে এতিয়া পেৰেলেলগ্ৰামৰ এৰিয়া কেনেকৈ ওলায় সামান্তৰিকৰ এৰিয়া কালিটো কেনেকৈ ওলায় কালি ওলোৱা ফৰ্মুলাটো কি আছিলে বেছ ইনটু হাইট আৰু সেই বেছ ইনটু হাইটটো আমাক কিমান দি আছে 508 দিয়া আছে 508 দিয়া আছে এতিয়া বেছ হৈছে 40 আৰু হাইট হৈছে 508 তেতিয়াহ'লে হাইটটো পাবলৈ হ'লে আমি কি কৰিলোঁ 508ক 40 ডিভাইড কৰিব লাগিব ইয়াৰ কাটিম 4 কাটিম 4 দুগুণ 40 আৰু ইফালে 4 12 48 2 28 হ'ল 4 7 28 12 পইণ্ট কি হ'ব 10এৰে যদি আমি ডিভাইড কৰোঁ 12.7 হ'ব এতিয়া শুদ্ধতৰ হ'ব হাইটটো কিমান হ'ব 12.7 মিটাৰ আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন ট্ৰেপেজিয়াম আকৃতিৰ পথাৰ এখনৰ কালি 1785 বৰ্গ ফুট দুটা সমান্তৰাল বাহুৰ মাজত দূৰত্ব 35 ফুট আৰু সমান্তৰাল বাহুৰ এটাৰ দৈৰ্ঘ্য 42 ফুট আনটো সমান্তৰাল বাহুৰ দৈৰ্ঘ্য কিমান The area of a trapezium shaped field is 1785 square foot. The distance between two parallel sides is 35 feet and one of the parallel sides is 42 feet long. What is the length of the other parallel side? প্ৰশ্নটো বুজি পালানে এটা ট্ৰেপেজিয়াম আকৃতিৰ এখন পথাৰ আছে তাৰমানে ট্ৰেপেজিয়ামৰ শেপ এটা আমি আঁকি লওঁ এইটো ট্ৰেপেজিয়ামৰ দুটা সাইড প্যাৰেলাল থাকে খালি এটা চুটি আনডাল দীঘল থাকে তাৰপিছত বাকিটা সাইড প্যাৰেলাল নহয় এইটো হৈছে ট্ৰেপেজিয়াম এই ট্ৰেপেজিয়ামটোৰ এৰিয়া আমাক দিয়া আছে 1785 বৰ্গ ফুট এইটো 1785 স্কোয়াৰ ফিট আমাক এৰিয়া দিয়া আছে এটা বাহু দুটা সমান্তৰাল বাহুৰ মাজত দূৰত্ব 35 ফিট তাৰমানে এই যেটো দুটা প্যাৰেলাল সাইড আছে ইহঁতৰ মাজৰ হাইট ডিসটেন্সটো মানে কিমান দিয়া আছে 35 ফিট দিয়া আছে আমাক এতিয়া সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য 42 ফুট তাৰমানে আমাৰ এই আন এটা সাইড আছে প্যাৰেলেলগ্ৰামৰ যেটো এটা প্যাৰেলাল সাইড তাৰ এই যেটো ডিসটেন্সটো এই সাইডটোৰ কিমান দিয়া আছে 42 ফিট এটো দিয়া আছে আন সাইডটো লাগে তাৰমানে ইফালৰ প্যাৰেলাল সাইডটোৰ কিমান আছে হেতু লাগে এতিয়া ট্ৰেপেজিয়ামৰ এৰিয়াৰ ফৰ্মুলাটো কি আছিল হাফ ইনটু এটা সাইড কিমান দিয়া আছে 42 আনটো সাইড আমি x বুলি ধৰি লম সৰি এটো মোৰ ভুল হৈছে ইয়াৰ প্যাৰেলেলগ্ৰামৰ ফৰ্মুলাটো আছিল হাফ ইনটু এই দুটা সাইড আমি প্লাস কৰিম এইটো ইফালৰ সাইডটো আমি x বুলি ধৰি লম 42 এটা সাইড আছে 42 প্লাস আনটো সাইড কিমান আছে x বুলি ধৰি লম ইনটু এই যেটো হাইটটো আমি h বুলি ধৰি লম h টো ইয়াত কিমান দিয়া আছে 35 দিয়া আছে এইটো হয় ফৰ্মুলাটো হেইটোৱে আমাক কিমান দিয়া আছে 1785 আমাক দিয়া আছে এতিয়া 42 ইন প্লাস x ইকুয়াল কি হ'ব এই 1785 এফালে থাকিব এই দুইটো তলত আছে এফালে ওপৰত পূৰণ হৈ যাব এই দুইটো আৰু এফালে 35 টো আহি যাব তললৈ আহি যাব ঠিক আছে এটা 35 ৰে 178 ক কেবাৰ যায় 35 ৰে কেবাৰ যাব তিনিবাৰ যাব নেকি 3 3 গুণ 9 35 10 চাৰিবাৰ পাঁচবাৰ দি যাও 5 5 গুণ 25 দুই থাকিল 5 গুণ 15 16 175 হয় পাঁচবাৰ যাব 35 ৰে পাঁচবাৰ গল 175 হল এর 178 আছে তিনি বাকি থাকিল 3 আৰু 5 35 আকৌ 35 ৰে এবাৰ যাব তাৰ মানে 42 প্লাস x is equal to কিমান হ'ব 2 আৰু একাউন্ট পূৰণ কৰিলে কিমান হ'ব 2 গুণ 2 2 5 গুণ 10 102 তাৰ মানে x পাবলৈ হলে আমি কি কৰিব লাগিব এই 42 ইফালে যাব 102 ৰ পৰা 42 আমি যদি বিয়োগ কৰি দিও কিমান হ'ব 60 হ'ব গতিকে আনটো সাইড আছে 60 এনসার হ'ব 60 ফিট বন্ধুসকল ভিডিওটো আজিলৈ ইমানে আশা কৰো এইখিনি প্ৰশ্ন আপোনালোকক উপকৃত কৰিব এনেকুৱা ধৰণৰ আৰু ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু যিসকল বন্ধুৱে আজি প্ৰথমবাৰ মোৰ ভিডিওটো চাই আছে তেনেহলে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ